কাম স্টার্ট হয়ে গেছে। সোনাপুরের পর একটা বাংলো প্রজেক্ট, 5 স্টার বাংলো প্রজেক্ট উইথ 5 স্টার রিজর্ট সোনাপুরের পর যেটো অলরেডি মোৰ হেৰি হৈ গৈছে, মানে এতিয়া এইখন অপেন হৈ গ'ল, তাতে এতিয়া মই কনচেপ্ট পৰিকল্পনা তেতিয়াই মোৰ হোটেল ইণ্ডাষ্ট্ৰীত সোমোৱা মোৰ তেতিয়াই মোৰ এটা এইম আছিল। মই যেতিয়া ধৰি লওক অবেৰয় গ্ৰুপৰ কথা মই শুনো, তো মই সেই তেতিয়াৰ পৰা মই ভাবিছিলোঁ, মোৰ তেতিয়া কোনো আইডিয়াও নাছিল বা মোৰ তেতিয়া পইচাও নাছিল, কিন্তু মই সেই অবেৰয় গ্ৰুপৰ কথা মই যেতিয়া মই মানে তেওঁক খুব মই এডমায়াৰ কৰিছিলোঁ। তো মই সেই সময়তে মই ভাবিছিলোঁ যে মই এটা দিনত 5 ষ্টাৰ হোটেলে হেৰি কৰিম, আৰু মই হোটেল কোনো এটা ব্ৰেণ্ডৰ লগত মই টাই আপ এইকাৰণে কৰা নাই। মই যদি কোনোবা এটা ব্ৰেণ্ডৰ লগত টাই আপ কৰোঁ, তেনেহ'লে মোৰ কষ্ট কৰিব লগা একো নাথাকে। বাট মই এনেকুৱা কোনো বিজনেছো নকৰোঁ য'ত মই কষ্ট কৰিব নালাগে। কোনোবা ব্ৰেণ্ডৰ লগত মই হেৰি কৰিলে তেতিয়া মই জাষ্ট মই ৰেণ্টটো লোৱাহে হ'ব, প্ৰফিটৰ মই কিবা পাৰ্চেণ্টেজ পাই থাকিম। তো আল্টিমেটলি মোৰ নেক্সট যিটো জেনেৰেশ্যন, মোৰ ল'ৰা ছোৱালী, তো তাহাঁতে কি কৰিব? তাহাঁততো কষ্ট কৰিব লগা একো নাথাকে। তো সেইকাৰণে মই নিজৰ ব্ৰেণ্ড এটা এষ্টাব্লিছ কৰাৰ চেষ্টা কৰিছোঁ। বাকী আৰু ভগৱানে জানে কিমান দূৰ আগবাঢ়িব। যিটো প্ৰডাক্টে দিছোঁ ভাল প্ৰডাক্ট উলিয়াইছোঁ। আপোনালোকে সকলো ধৰণৰ সুবিধাই ইয়াত পাব। আপোনাৰ অলৰেডি মই কৈছোঁ, আয়ুৰ্বেদিক স্পাৰ পৰা, চুইমিং পুলৰ পৰা, জিমৰ পৰা, আৰু ৰুম ডেফিনেটলি গেষ্টে ভাল পাব বুলি আমি আশা কৰোঁ। ফাইভ ষ্টাৰ হোটেল বুলি ক'লে এতিয়া 25 স্তৰৰ বুলি মই সেইটোক এক্সপ্লেইন কৰাটো অলপ অসুবিধা হ'ব। বাট যিয়ে 5 ষ্টাৰ হোটেলত থাকে তেওঁলোকে ভাল পাব বুলি আশা কৰোঁ। ভৱিষ্যত পৰিকল্পনা মই কৈছোঁৱে যে মই অসমত ধৰি লওক যে যোৰহাট এখন ইমান কালচাৰ্ড জেগা, কিন্তু যোৰহাট এখন ভাল হোটেল নাই যোৰহাটত। তো মই সেইকাৰণে যোৰহাটৰ এখন মই হোটেল হেৰি কৰা মোৰ এইম আছে, বা লখিমপুৰতো এখন কৰাৰ এইম আছে। মোৰ মানে শ্বৰ্টলি মোৰ অসমত সেইখিনিয়ে মোৰ প্লেন আছে। Director, group of hotels and Mr. Pankaj. And I welcome all the dignitaries and my guests from the press fraternity. So I'll just give you a walkthrough of the entire hotel. We have built a beautiful 5-star hotel, luxury hotel in the heart of the city. So basically, Arista by Ambition is it has advent to the northeast. In its very heart, in the beautiful and vibrant city of Guwahati, business and leisure travelers would patronize. I'm sure they will patronize Arista by Ambition because of its location. And it is right in the business center, so all the shopping malls and hubs are nearby to the hotel. It's a full-service, global standard luxury hotel. Target clientele are corporate business and leisure travelers across. So, and I also would like to announce that we have proposed an introductory price of 7,500 plus taxes as our starting price from today onwards for next 6 months. So we want to do a bonding to a benchmark in Indian hospitality, Arista by Ambition. So it's a full service standard luxury hotel, ideal location for corporate and MICE. Look and feel is designed to inspire world-class opulence. On this opportunity, I will thank Mr. Anil Bagan for his contribution for this hotel, as he is our chief interior for making this hotel a beautiful, happening place where we all are sitting is because of his contributions. আছে টোটেল 71 ৰুম, যাৰ ভিতৰত 5টা সুপিৰিয়ৰ কেটাগৰী, 56টা ক্লাব কেটাগৰী, 5টা প্ৰেচিডেন্সিয়েল সুইট আৰু 5টা এক্সিকিউটিভ সুইট। লগতে আছে হৰাইজন নামৰ এখন ৰেষ্টুৰেণ্ট আৰু প্ৰায় 300 অতিথিক একেলগে আদৰিব পৰা এটি
বেংকুৱেট হল যাৰ নাম কলচেল। আমাৰ ইয়াত আছে এখন অত্যাধুনিক বাৰ যাৰ নাম বুলছ আইজ, সুইমিং পুল, আয়ুৰ্বেদ থেৰাপি স্পা, ফিটনেছ চেণ্টাৰ, ৰুফটপ ৰেষ্টুৰেণ্ট, য'ত উপলব্ধ বিভিন্ন প্ৰকাৰৰ এথনিক আৰু কণ্টিনেণ্টেল ডিছেছ, আৰু ইয়াত কৰ্মৰত বহুকেইজন চেফ আমি তেওঁলোকৰ অভিজ্ঞতাৰ ফালৰ পৰা বাহিৰৰ পৰা অনা হৈছে। আমাৰ আগন্তুক পৰিকল্পনাত আছে কেৰেলা বেতালত এখন 5-star ৱেলনেছ চেণ্টাৰ, যিখনৰ কাম ষ্টাৰ্ট হৈ গৈছে। নেক্সট প্ৰজেক্ট আছে আমাৰ সোণাপুৰত এৰাউণ্ড 120 বিঘা লেণ্ডত, এইটো আপোনাৰ 5-star বাংলো প্ৰজেক্ট উইথ 5-star ৰিজৰ্ট। এৰিষ্টা বাই এম্বিশ্যনৰ আমাৰ বহু মৰমৰ প্ৰচেষ্টা আৰু স্বাভাৱিকতে ইয়াৰ প্ৰতিটো অংশই অতি হেঁপাহেৰে বাট চাই আছে অতিথিক স্বাগতম জনাবলৈ। আমি আশাবাদী আপোনালোকৰ যোগেদি ৰাইজে এৰিষ্টাক আদৰি ল'ব। অনাগত দিনত এনে আন কিছুমান পৰিকল্পনা আছে যিয়ে সংস্থাপিত কৰিব বহুতো নতুন প্ৰজন্ম। এৰিষ্টাত পাব অসম তথা অসমৰ সোৱাদ, এৰিষ্টাত পাব চিনাকি বতাহৰ সুগন্ধি, অসম লগা প্ৰতিটো কথা, প্ৰতিটো স্পৰ্শ। আই কামাখ্যাৰ আশীৰ্বাদত নিৰ্মাণ হোৱা এৰিষ্টাক লৈ আমি স্বাগতম জনাইছোঁ। আজি এই অনুষ্ঠানত নিজৰ উপস্থিতিৰ উৎসাহিত কৰা অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ অইন এজন ইন্দ্ৰ শৰ্মা, পংকজ কাকতি এণ্ড এৰিষ্টা বাই এম্বিশ্যনৰ GM অশোক দত্তলৈ ক্ষেত্ৰত বিশেষকৈ কনষ্ট্ৰাকশ্যন ক্ষেত্ৰখনত কাম কৰি আহিছোঁ। বিশেষকৈ অসমৰ বিভিন্ন ৰিচেণ্টলি আজি এসপ্তাহ আগে বৰপেটাৰত আৰতি হেৰি